দাদা আই জানকীৰ প্ৰতিমা মোৰ হ'ব জানো উদ্ধাৰ? নিশ্চয় হ'ব দাদা, নিশ্চয় ৰাক্ষসুৰ বধ হ'ব তোমাৰ হাতত। ফেনটো বন্ধ কৰি দিয়া, চাকি নুমাব দিয়া। এইফালে আহিছে হৌ তপস্বী ব্ৰাহ্মণ। হয় দাদা। কি জানিবা তেওঁৱেই দিব পাৰে আমাক পথৰ সন্ধান। হে ব্ৰাহ্মণ, দয়া কৰি ৰোৱাচোন ক্ষন্তেক। এইখন প্ৰাণহীন অৰণ্যৰ মাজত কিবা হেতু অকলে অকলে কৰা বিচৰণ। দিয়া আমাক সত্য পৰিচয়। কওঁ শুনা আমাৰ পৰিচয়। অযোধ্যাৰ ৰজা দশৰথৰ পুত্ৰ আমি দুয়োজন। নাম মোৰ শ্ৰীৰাম, এয়া মোৰ ভাতৃ লক্ষ্মণ। পিতৃ বাক্য পালনৰ হেতু আমি দুয়ো ভাই আৰু ভাৰ্যা সীতা বনবাসী হলো। শূন্য গৃহে পাই লংকাৰ ৰাৱণে হৰি নিলে জানকী ৰতন মোৰ। তাৰেই অনুসন্ধান কৰি কৰি আমি পালোহি ইয়াত। বাৰু কোৱাচোন তোমাৰ সত্য পৰিচয়। পালো মই দেৱতাৰ প্ৰত্যক্ষ দৰ্শন। শুনা হেৰা দেৱতা প্ৰাণৰ, দিওঁ মই সত্য পৰিচয়। নহ ব্ৰাহ্মণ মই নিকিন বানৰ অযোধ্যাৰ। নাম মোৰ হনুমান, পৱন নন্দন দাস মই তজু চৰণত। প্ৰভু আছিল সেইদিনা একাদশী তিথি। আচুৰ নিমগ্ন মই নিজৰ ভাৱত। সেই সময়তে শুনিলোঁ ৰাম নাম চিঞৰ। ওপৰলৈ চাই দেখোঁ ৰাৱণে ধৰিছে সীতাক পুষ্পৰথ। দেৱী জানকীয়ে গাৰ লংকাৰ পেলাই গ'ল বাটে ঘাটে। থৈ গ'ল নিদৰ্শন দেৱী জানকীৰ উদ্ধাৰৰ বাবে। কোৱাহেৰা পৱন নন্দন, দেখা জানো পাম জানকীৰ সেই অলংকাৰ। ৰাখিছোঁ পুতলি প্ৰভু বহু যতনেৰে। এয়া চোৱা প্ৰভু। চোৱা চোৱা লক্ষ্মণ, যত মানে অলংকাৰ দেৱী জানকীৰ। দাদা এয়া জানকীৰ কংকণ মই চিনিব পাৰিছোঁ। চিনিবৰ নাই প্ৰয়োজন। সুনীল জলধিৰে বেৰা ৰক্ষপুৰী লংকা ৰাজ্যত জানকী প্ৰতিমা মোৰ হৈছে স্থাপন। ভাই লক্ষ্মণ, দাদা অসম্ভৱ জানকী উদ্ধাৰ। অসম্ভৱ কিয় প্ৰভু? যদিহে মিত্ৰতা কৰা সুগ্ৰীৱ হবে তেন্তে নিশ্চয় সম্ভৱ হ'ব দেৱী জানকী। সুগ্ৰীৱ? কোন সেই সুগ্ৰীৱ? কিষ্কিন্ধা ৰাজভাত্ৰা কোঁৱৰ সুগ্ৰীৱ। বালিৰ কোপত পৰি ইক্ষামুখ পৰ্বতত নিবাসিত আজি। প্ৰভু সোনকালে উদ্ধাৰ হ'ব দেৱী জানকী। সুগ্ৰীৱৰ লগত মিত্ৰতা কৰাত নাই মোৰ অলপো আপত্তি, কিন্তু কিবা হেতু বিনা দুখত বধিম মই দুৰ্দান্ত বালিক। অনু ক'ত আছে সুগ্ৰীৱ তোমাৰ? বালি যদি সঁচাকৈ হয় অত্যাচাৰী, তেন্তে তাৰ নিজন ৰামৰ হাতত হ'বই হ'ব। প্ৰভু ওচৰতে আছে তেওঁ, বলক প্ৰভু। ব'লা শুনো। যুৱৰাজ, হনু যুৱৰাজ, এইয়া হে ৰামনাৰায়ণ। হে প্ৰভু, আজি মোৰ জীৱনৰ সাৰ্থক হ'ল। হনুমানৰ মুখেৰে সকলো বাৰ্তা মই শুনিলোঁ। বিনা কষ্টে দেখা পালোঁ দেৱৰূপী ৰাম। প্ৰভু যদিহে নকৰা ঘৃণা আমাক
বান্দৰ বুলি আহা প্ৰভু মিত্ৰতা স্থাপন কৰোঁ আমি দুয়োজনে মিত্ৰতা স্থাপন কৰাত নাই মোৰ কোনো আপত্তি প্ৰভু অগ্নি দেৱতাক সাক্ষী নকৰাকৈ মই মিত্ৰতা কৰিব নোৱাৰোঁ ভাল তেন্তে প্ৰভু তাত মোৰ নাই আপত্তি হনু যুৱৰাজ তুমি অগ্নিৰ ব্যৱস্থা কৰা ভাল যুৱৰাজ আহা মিত্ৰবৰ শংখ চক্ৰ গদা পদ্ম হৃদয়ত কৰি আৰাধনা অগ্নি দেৱতাক সাক্ষী কৰি ৩৩ কোটি দেৱতা মিত্ৰতা স্থাপন কৰোঁ আজিখনতে আমি হে অগ্নিদেৱ সাক্ষী কৰি দেৱতা মণ্ডলী আজি হন্তে বান্ধ খালো দুয়োজন প্ৰীতিৰ দোলেৰে যদিহে বালিক বধ কৰি কৃষ্কিন্ধাৰ দিয়ে হিংসাখন কৃষ্কিন্ধাৰ যত আছে বীৰ হেনাগন সকলোতে সন্মিলিত হৈ শ্ৰীৰামৰ জানকীক লংকাৰ পৰা কৰিম উদ্ধাৰ অগ্নি দেৱতাক সাক্ষী কৰি ময়ো আজি কৰিলোঁ প্ৰতিজ্ঞা বালিক নিধন কৰি সুগ্ৰীৱক দিম হিংসাখন কিন্তু প্ৰভু বালি বধ ইমান সহজ নহয় যাৰ ভয়ে কম্পমান ত্ৰিদশ দেৱতা তেনে বীৰক বধ কৰাটো ইমান সহজ নহয় প্ৰভু মিত্ৰবৰ মিত্ৰবৰ যাৰ হৰৰ প্ৰকোপত ত্ৰিলক্ষ্য ক্ষয় কম্পমান তেনে বীৰক তুমি কৰিছা অবিশ্বাস প্ৰভু বালিয়ে একেপাত হৰতে হাতজোপা তালগছ ভেদ কৰিব পাৰে আপুনিও যদি একেপাত হৰতে হাতজোপা তালগছ ভেদ কৰিব পাৰে তেতিয়াহে দূৰ হ'ব মোৰ মনৰ সংশয় বেছ তেন্তে সেয়ে হওক প্ৰভু প্ৰভু এতিয়াহে দূৰ হ'ল মোৰ মনৰ সংশয় বাৰু প্ৰভু এতিয়া বালিক আমি কি উপায়েৰে নিধন কৰা হ'ব মিত্ৰবৰ প্ৰভু তুমি এতিয়া বালিৰ দ্বাৰত গৈ তিৰস্কাৰ কৰাগৈ অহংকাৰী বালিয়ে তোমাৰ তিৰস্কাৰ সহ্য কৰিব নোৱাৰি আহিব ওলাই তেতিয়া তুমি ঋক্ষমুখ পৰ্বতৰ ওচৰলৈ আহি যুদ্ধ কৰিবা আৰু সেই সুযোগতেই মই বধিম বালিক ভাল তেন্তে প্ৰভু এতিয়া মই যাওঁ যুদ্ধৰ বাবে হওঁ প্ৰস্তুত ব'লা মিত্ৰবৰ কিয় দেখো আজি তোমাৰ চঞ্চল মন কিয় তোমাৰ আজি ধীৰিষ্টি নয়ন নাজানো নাথ কিয় আজি মন মোৰ অতিকে চঞ্চল বাহু চকু লৰিছে সঘনে কোনোবাই আহি যায় কয় মোক কাণে কাণে তাৰা তোৰ আৰু বেছি দিন নাই তোৰ সুখ এদিন অন্ত পৰিব তীৰক বিজয়ী বালি থাকোঁতে জীয়াই
কিয় তুমি কৰা সংশয়? নাই কৰা অলপো সংশয়, কিন্তু বুলি ৰৈ গলা কিয় প্ৰিয়ে? নাথ, কৰোঁ এটি অনুৰোধ তনুচৰণক। কোৱা প্ৰিয়ে। কিষ্কিন্ধাৰ প্ৰৱেশে যদি সুগ্ৰীৱে দুনাই ভাতৃ বুলি ভাই সাদৰেৰে কৰিবা গ্ৰহণ, অৰ্থৰাজ্য প্ৰদান কৰিবা ৰুমাল সহিতে। তাৰা নকৰিবা অনুৰোধ দুনাই মোক এনেকুৱা বচন। ভাতৃ বুলি মই তাক কদাপিতো নকৰোঁ ক্ষমা। নাথ, সেই হেতু তুমি এনে অনুৰোধ মোক নকৰিবা দুনাই। যোৱা তুমি নিজ স্থানে কৰাগৈ বিশ্ৰাম, ময়ো যাওঁ কৰ্তব্যৰ হেতু। বালি 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 ক'ত সেই অত্যাচাৰী নৰাধ্যং বালি? তই মোৰ জ্যেষ্ঠ ভাতৃ হৈ মোৰ ভাজ্য মোক ৰাজ্যত লৈ তই আনন্দৰে ৰাজভোগ কৰিছ। ওলাই আহ তই, আজি তোক মৃত্যুদণ্ড মই দিম। এই মূৰ্খ, পৰাজয় হৈ তই কোন হাতে আহিছ ৰণভূমিলৈ? নকৰি পলম দে যুদ্ধ। বেশ তেন্তে প্রাণৰ ভয়ে পলালে সুগ্ৰীৱ ৰণস্থলী এৰি। নাথ, আজি যুদ্ধলৈ যাব নালাগে। কালি যুদ্ধত পৰাজিত হৈ কিয় আহিব সুগ্ৰীৱ? আপোনাৰ যুদ্ধৰ প্ৰভাৱ সি জানে ভালদৰে। নাথ, সি চাগৈ কোনো পক্ষৰ সহায় লৈছে। মই জানিব পাৰিছো দশৰথৰ পুত্ৰ শ্ৰী ৰাম লক্ষ্মণে ৰামৰ ভাইজাক হেৰুৱাই বনে বনে ঘূৰি ফুৰিছে। নাথ, সুগ্ৰীৱে লগ পাই মিত্ৰতা পাতি আপোনাৰ বিপক্ষে থিয় দিছে। নাথ, যুদ্ধ ৰেখা ত্যাগ কৰক। দাসীৰ এই অনুৰোধ ৰক্ষা কৰক।
সুগ্ৰীৱ ভাতৃ বুলি ক্ষমা কৰক নাথ, ক্ষমা কৰক। প্ৰাণৰ ভয়ত তই তিৰোতাৰ আশ্ৰয় লৈ প্ৰাস কৰিছ অন্তেশপুৰত। ওলাই আহ, ওলাই আহ। আজি তোক লগত মই দেৱী যুদ্ধ দেখক জগতে সুগ্ৰীৱৰ কত পৰাক্ৰম। শুনিলা প্ৰিয়ে, কৰিছে তঞ্চল কঞ্চল সেইবোৰ তোহাৰ মুখত নাপাব নিষ্ঠাৰা দিয়ে বালিৰ হাতে। তুমিও যোৱা নিষ্ঠাৰে মই যাওঁ সেই সুগ্ৰীৱৰ নিধনৰ হেতু। তই যুদ্ধ বাৰে বাৰে হৈ পৰাজিত, কিয় কৰা যুদ্ধ তই মোৰ সন্মুখত? বেছ তেন্তে দে যুদ্ধ নকৰি পলো। বেছ তেন্তে অন্যায়ভাৱে কৰিলে নিধন। কোনে সেই দুৰাত্ম অসুৰ কৰিলে মোক হত্যা অন্যায়ভাৱে? ৰামচন্দ্ৰ, কিয় তুমি মোক অন্যায়ভাৱে কৰিলা হত্যা? সিংহৰ নিধনৰ হেতু তুমি শিয়ালৰ ললাশয় মোক কিয় তুমি নকৰিলা নিমন্ত্ৰণ? কৰা হলে মোক সতী জানকীক দিব পাৰিলোহেঁতেন তোমাৰ হাতত। বীৰবৰ, মোৰ সৰ্বদুখ কৰিবা মৰিখন। জন্ম মৃত্যু নিয়তিৰ খেলা। জানকী উদ্ধাৰৰ পথত তোমাৰ মুক্তিৰ বাবেই এই যুদ্ধৰ হ'ল আয়োজন। প্ৰাণৰ ভাৰ্যা মোৰ জানকী গোসানীক হৰণ কৰি নিলে সেই লংকাৰ অধিপতি দুৰ্দান্ত ৰাৱণে। এই হেতু ভয় সুগ্ৰীৱৰ ফটোৱা কৰিলা নিধন। কোৱা হলে ৰাৱণক কৰাই তোমাক পশ্চাত স্বীকাৰ দিব পাৰিলোহেঁতেন জানকীক তোমাৰ হাতত। পিতা, পিতা, পিতা।
দাদা দাদা দুঃখ নাই রামচন্দ্র দাদা জন্ম হলে মৃত্যু অনিবার্য পুত্র দাদা পুত্রাঙ্গ মোক ক্ষমা কৰা দাদা ভাই অগ্নিব পুত্ৰক পালিবি তই দাদা নিজ পুত্ৰ বুলি দাদা সৰ্ব দুখ মুখ কৰিবি ক্ষমা আৰু দাদা শ্ৰীৰাম দাদা ৰাম দাদা সহায় হ'ব তোমাৰ সমগ্ৰ কপিগণ পাৰিবা উদ্ধাৰ কৰিব তুমি জানকী সীতা এবে মই দাদা কি পিতা নামানা কিয় পিতা ৰামচন্দ্ৰ জগাদীশ ধৰ্মাত সম নকৰি বিচাৰ পিতা মোৰ কৰিছো আজি মই বিকট প্ৰতিজ্ঞা এদিন পিতৃ অন্তক লৈ শান্ত হোৱা অংগদ শান্ত হোৱা শান্ত হোৱা অংগদ বিষ্ণু অৱতাৰ ৰাম প্ৰভু এই নাবালকক তুমি ক্ষমা কৰা বোপা অংগদ দুখ সুখ আঁতৰাই দিয়া তোমাৰ মনৰ পৰা আজি খন্তে তোমাক দিলো বৰদান তোমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব যেতিয়া দাপৰ যুগত শ্ৰীকৃষ্ণ ৰূপে আমাৰ হ'ব অৱতাৰ তেতিয়া তুমি ব্যাধ ৰূপে জন্ম ল'বা। বনৰ মাজত কৰিবলৈ যাওঁতে চিকাৰ পহু বুলি মোলৈ শৰ কৰিব সেই শৰে মোক কৰিব আঘাত আৰু সেই শৰৰ যন্ত্ৰণা কৰি মই এৰিম জীৱন তেতিয়া তোমাৰ পিতৃ সন্তাক বধ কৰাৰ প্ৰতিজ্ঞা পূৰ্ণ হ'ব মিত্ৰ সুগ্ৰীৱ তোমালোকে এতিয়া বালিৰ পেট কাৰ্য সম্পাদন কৰা তাৰ পাছত লক্ষ্মণ হনু জাম্বুৱানে সুগ্ৰীৱক ৰাজসিংহাসনত বহুৱাৰ ব্যৱস্থা কৰিব মিত্ৰবৰ আজিৰ পৰা কিষ্কিন্ধা ৰাজ্যৰ ৰজা তুমিয়ে হ'বা অংগদ আজিৰ পৰা তুমি যুৱৰাজ হৈ থাকিবা জামুবন্ত মন্ত্ৰী আৰু হনুমান সেনাপতি হৈ কিষ্কিন্ধা ৰাজ্যক পৰিচালনা কৰিব মহাৰাজ সুগ্ৰীৱৰ অৱতাৰত তুমিয়ে হ'বা ৰজা কৰা এবে জয় ধ্বনি জয় মহাৰাজ সুগ্ৰীৱ জয় শ্ৰীৰাম ব'লা দাদা ব'লা ভাই এতিয়া ব'লা সকলোতে